তহঁতক কৈছোঁ মোৰ উজনিৰ ল'ৰা ছোৱালীকেইটাক, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু গোলাঘাটৰ কেইটাক, চৰাইদেউ আৰু মাজুলীৰ কেইটাকো। শুনিছনে? গুৱাহাটীৰ ফাললৈ আহনে? আহিলে মোক মাত এটা দি যাবি। মই এতিয়া সোণাপুৰতে আছোঁ। গাড়ীৰে বা বাছেৰে পাৰ হৈ গ'লে খিৰিকীখন নমাই চিঞৰি জুবিন দা বুলি মাত এটা দি যাবি। মূৰটো নুলিয়াবি কিন্তু, নহ'লে জানই নহয় মই হয়তো সঁহাৰি দিব নোৱাৰিম, কিন্তু মনটো অলপ ভাল লাগিব, আত্মাটোৱে যেন অলপ শান্তি পাব। পাৰিলে এখন্তেক ৰবি, ট্ৰাই টু ফিল মাই প্ৰেজেন্স। কান্দি কাটি হুলস্থুলখন নকৰিবিহি। পাৰিলে মোৰ গান এটাকে গুণগুণাবি। মই চকু পানী ভাল নাপাওঁ। I don't like tears. I like smiling faces, happy faces. বাৰু বাদ দেখে এইবোৰ। এটা দায়িত্ব দি যাম তহঁতক, পাৰিবিনে নাই কবি। অসমখনক মই বৰ ভাল পাওঁ। জাতি ধৰ্ম নিৰ্বিশেষে মানুহবোৰক বৰ ভাল পাওঁ। এতিয়া অসমৰ দায়িত্ব তহঁতৰ, অসমখন তহঁতৰ, ব্ৰহ্মপুত্ৰখন তহঁতৰ, মানুহবোৰ তহঁতৰ। দায়িত্ব তহঁতেই ল'ব লাগিব। নাও ইউ আৰ ৰেছপনচিবল ফৰ আছাম এণ্ড আছামিজ পিপল। সেইবুলি আকৌ মোক কপি নকৰিবি। মই এটাই, জুবিন এটাই। নিজেই কিবা এটা হ, নিজেই কিবা এটা কৰ, অসমখনৰ কাৰণে, মানুহৰ কাৰণে। নৱপ্ৰজন্মক কবি মোৰ কথা, মোৰ গান, মোৰ কবিতা আৰু মোৰ চিন্তাধাৰাৰ কথা। সিহঁতে বুজি পাব লাগিব, বুজাব লাগিব তহঁতি। ডেটছ ইট। পাৰিলে আহিবি মাজে মাজে মোৰ ইয়ালে, নাহিলেও নাই। মই চিধা কথা কোৱা মানুহ, কাকো খাতিৰ নকৰোঁ। কিন্তু মোৰ বিদায় ক্ষণত তহঁতৰ মোৰ প্ৰতি থকা মৰমবোৰ পাহৰিব নোৱাৰিম, নাপাহৰোঁ। লাভ ইউ অল।